জয় হিন্দ বন্ধুসকল, স্বাগতম জনালোঁ মই এটা ভিডিঅ'লৈ। তো আপোনালোকে অসম পুলিচৰ ABOB কামাণ্ডো SI যিবিলাকৰ অলৰেডি ৰিজাল্ট আহি গ'ল, তো সেইবিলাকৰ আপোনালোকে এপইণ্টমেণ্ট কেতিয়া দিব আপোনালোকে অপেক্ষা কৰি আছিল। তো সেই দিনটোৰ অপেক্ষা অন্ত কৰিব ডিচেম্বৰ 3 তাৰিখে। তো আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাই যাব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলৰেডি ফেচবুক লাইভৰ যোগেদি দেখিছে চাগে, আপোনালোকে পাই গৈছে। তো জনাই দিছে যে ডিচেম্বৰ 3 তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ দিব গুৱাহাটী খানাপাৰা। তো ভিডিঅ' ক্লিপটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। লোক সকলোৱে বিশেষকৈ আমাৰ যুৱ বন্ধুসকল অত্যন্ত উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোন দিনাখন হ'ব। মই য'তেই মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা, আমি পুলিচৰ ইণ্টাৰভিউৰ পাছ কৰিলোঁ, আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম? মই আপোনালোকক আজি জনাব খুজিছোঁ যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম। যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো AB UB SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম। আপোনালোক নিযুক্তি পত্ৰ ল'বলৈ গুৱাহাটীলৈ আহিব, লগত দেউতা মা বা মাৰ এজনক লৈ আহিব। কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব। মই সকলো মোৰ অতি মৰমৰ ভাগিনসকলক, যিসকলে পৰীক্ষাত পাছ কৰিছে, সকলোকে নহয়, যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক নিযুক্তি পত্ৰ ল'বলৈ মই 3 তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালোঁ। এতিয়া সকলোৱে ভাবিব যে মই ADREত পৰীক্ষাত পাছ কৰি আছোঁ, মই হেল্থত পাছ কৰিছোঁ, এগ্ৰিকালচাৰত মই পাছ কৰি আছোঁ, আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম? মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাওঁ মই এনেকৈ আপোনালোকক খবৰ দি থাকিম। আপোনালোক ধৈৰ্যৰে সৈতে অকণমান আমাক সময় দিয়ক, ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক। বন্ধুসকল, ভিডিঅ' ক্লিপটো আপোনালোকে দেখিলে যে ডিচেম্বৰ 3 তাৰিখে খানাপাৰাত এপইণ্টমেণ্ট লেটাৰ দিব। বাকী ADRE যিবিলাক গ্ৰেড 4 আৰু গ্ৰেড 3 পষ্টবিলাকৰ বিষয়েও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে সিহঁতৰ লাহে লাহে আপডেটবিলাক দিব, যে কেতিয়া এপইণ্টমেণ্ট দিব সেইটো পাছত জনাই দিব। তো প্ৰথমতে অসম পুলিচৰ ABOB লগতে কামাণ্ডো SI UB SI, তো এই সকলোবিলাকৰ গ্ৰেড 4 সকলোবিলাকৰ এপইণ্টমেণ্ট অহা মাহৰ 3 তাৰিখে দিব। তো সকলোৱে সাজু হৈ থাকক। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক এটা কৰি দিব। তো আজিলৈ ইমানে, ধন্যবাদ।